ভালকে গৰম পানীৰে ৱাশ কৰিব লাগিব, ভালকে ৰ'দত দিব লাগিব, শুকাব লাগিব, ভালকে প্ৰিজাৰ্ভ কৰিব লাগিব। তুমি যদি ড্যাম্প কৰি ৰাখি দিয়া কাপোৰখন বা ভালকে নুধুৱা তেতিয়াহ'লে তোমাৰ আকৌ ইনফেকশ্যন হ'ব। চ' সেইটো মনত ৰাখিব লাগিব। কাপোৰ ইউজ কৰিব পাৰি বা ডিছপ'জেবল যিবোৰ চেনিটৰী মানে তোমাৰ ৰিইউজেবল চেনিটৰী নেপকিনছ আজিকালি কাপোৰৰ ওলাইছে, যিটো বস্তুৱে আমি তোমালোকক এতিয়া দিম, ডিষ্ট্ৰিবিউট কৰিম, সেইটো তোমালোকে ৱাশ কৰিব লাগিব। গৰম পানীত ভালকে ৱাশ কৰি ৰ'দত যেতিয়া শুকাবা তেতিয়া তোমালোকৰ ইনফেকশ্যন নোহোৱাকৈ থাকিব পাৰে। তাৰ বাহিৰেও তোমালোকে চেনিটৰী নেপকিনছ ইউজ কৰিব পাৰা। চেনিটৰী নেপকিন ইউজ কৰোঁতেও কিন্তু তোমালোকে মনত ৰাখিব লাগিব কি প্ৰথম কথা, কটন পেডছ ইউজ কৰিবা। তোমালোকে চিন্থেটিক পেডছবোৰ ইউজ নকৰিবা। এতিয়া মই বহুতক যদি সুধো কি পেড ইউজ কৰা, তোমালোকৰ 50% কৈ দিবা নাম, যে ষ্টে ফ্ৰী ইউজ কৰোঁ, কেয়াৰ ফ্ৰী ইউজ কৰোঁ, কমফিট ইউজ কৰোঁ, ৰাইট? কিন্তু তাৰ কিছু শতাংশ ছোৱালীয়ে ক'ব যে যি পাওঁ বজাৰত তাকে কিনি আনো। গাঁৱত যদি তুমি প্ৰশ্নটো কৰা ক'ব যিটো আটাইতকৈ সস্তা সেইটোৱে কিনি আনো। অ'কে? কিন্তু তোমালোকে এটলিষ্ট সস্তাই হওক কষ্টলিয়েই হওক, ইউ নিড টু ৰিড। তাতে কটনী পেড বুলি লিখা থাকে, নহ'লে তাতে কি বুলি লিখা থাকে, চিন্থেটিক পেড বুলি লিখা থাকে। অ'কে? চ' সেইটো বস্তু তোমালোকে লক্ষ্য কৰিবা, কটন পেডছ ইউজ কৰিবা, চিন্থেটিক পেডছ ইউজ নকৰিবা। কাৰণ এই চেনিটৰী নেপকিনছত কিছুমান এৰোমা পাবা। বহুতে ইউজ কৰা চেনিটৰী নেপকিনত এটা চেণ্ট পোৱা, ভাল চেণ্ট এটা, ৰাইট? চ' সেইটো আমি নাজানো। এতিয়া বহুত ষ্টাডিজ হৈ আছে, সেইবোৰো কেমিকেলছ হয়, ফ্ৰেগ্ৰেন্স কিছুমান ইউজ কৰে, সেইবোৰে হয়তো আজিকালি এণ্ডোমেট্ৰিয়াছিছ ইমান বেছি কৰিছে। বছৰত আমি গুৱাহাটীৰ লগতে বিভিন্ন ঠাইত মেনষ্ট্ৰুৱেশ্যন হাইজিন অৰ্থাৎ ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন কাম কৰিছোঁ। আৰু লগতে মেণ্টেল হেল্থ, আজিকালি তোমালোকে জানিবাই মেণ্টেল হেল্থৰ খুব প্ৰয়োজন, হয়নে? শৰীৰৰ লগতে মনৰ স্বাস্থ্যৰ প্ৰয়োজন। এই বিষয়েও আমি বিভিন্ন ঠাইত কাম কৰিছোঁ। আমি বাটে পথে বিভিন্ন চেনিটেৰী পেড বিলাইছোঁ বিনামূলীয়াকৈ। এনেকৈ কাম কৰি থাকোঁতে ভাৰতীয় ষ্টেট বেংকে তেওঁলোকেও মহিলা আৰু কিশোৰীৰ স্বাস্থ্যৰ কাৰণে কাম কৰাবলৈ বিচাৰে, আৰু ইয়াৰ বাবে তেওঁলোকক একোটা NGOৰ প্ৰয়োজন হয়। এইবাৰৰ এই প্ৰজেক্টটোৰ সহযোগী হিচাপে তেওঁলোকে নিৰ্বাচন কৰিছে সদিচ্ছাক। তোমালোকৰ চাগৈ বহুতৰে নিযুত মইনা আছেই ন? নিযুত মইনা আঁচনি তোমালোকৰ আছে নিশ্চয় ষ্টেট বেংকত একাউণ্ট, হয় নে নহয়? গতিকে ষ্টেট বেংক সম্পৰ্কে তোমালোক সকলোৱে জানাই। আৰু ষ্টেট বেংকে কিছুমান সমাজৰ উপকাৰৰ কাৰণে কাম কৰে, আৰু সেই কামখিনি এক্সিকিউট কৰে, কাৰ্যকৰী কৰে আমাৰ দৰে সংগঠনসমূহে। আৰু সেই তেনেকুৱা ধৰণৰ কামৰ কাৰণে এইবাৰ আমাক বাছি উলিয়াইছে, আৰু যাৰ বাবে তোমালোকৰ কলেজত, মহাবিদ্যালয়ত এটা চেনিটেৰী ডিছপ'জেবল মেচিন আমি দিম। ষ্টেট বেংকৰ সহযোগত বিনামূলীয়াকৈ ৰিইউজেবল চেনিটেৰী পেডছ দিয়া হ'ব, আৰু অনুষ্ঠানটোৰ শেষত তোমালোকৰ বাবে কিছু খোৱা বস্তু আমি লৈ আহিছোঁ। এই সকলোখিনি কৰা হৈছে ভাৰতীয় ষ্টেট বেংকৰ সহযোগত। গতিকে তোমালোকে এবাৰ ষ্টেট বেংকৰ কাৰণে এজাউৰি হাত চাপৰি মাৰা। আৰু তোমালোককো ধন্যবাদ, আজি ইমান বৰষুণৰ বতৰত আহি আমাৰ মাজত উপস্থিত হৈছে। তোমালোকৰ লগত আমাৰ এগৰাকী বাইদেউ আহিছে, তেওঁ আধা ঘণ্টাৰ